হেল্ল' অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি প্ৰত্যেকেই বহুত লাকি আৰু আমি প্ৰত্যেকেই বহুত সুখী। এইটো কেতিয়া অনুভৱ হয় জানেনে? যেতিয়া আপোনাৰ লগৰ কোনোবাই বা কাৰোবাৰ ৰিলেটিভ বা বেয়া এটা নিউজ শুনে বা ৰিলেটিভ বা কোনোবাৰ লগৰ ছোৱালী বা বহুতেই যেতিয়া নিজৰ সমস্যাবোৰ কথা আপোনাৰ আগত কয়, তেতিয়া আপোনাৰ এনেকুৱা লাগে তাই সেইখিনি সমস্যা আছে, মোৰতো এইখিনি সমস্যা নাই। তেতিয়া নিজকে অকণমান হ'লেও লাকি ফিল হয়। এইখিনিতে এটা কথা ক'ব খুজিছোঁ, কিন্তু এটা কথা, মানুহে যেতিয়া কৰ্ম কৰি খায় ন, তেতিয়া মানুহৰ অভাৱ নহয়। কিন্তু কৰ্ম কৰিব লাগিব। যেতিয়া নিজেই টানি আজৰি হ'লেও দুবেলা দুমুঠি আমি ধুনীয়াকৈ খাব পাৰোঁ, কিন্তু কৰ্ম কৰিব লাগিব। এইখিনিতে এটা কথা কওঁ, যেতিয়ালৈকে এটা সুস্থ মন আৰু সুস্থ শৰীৰ থাকে তেতিয়ালৈকে আমি কাৰো ওপৰত ডিপেণ্ড কৰিবলগীয়া নহয়। আৰু সুস্থ মন সুস্থ শৰীৰ থাকিলে আমি যিকোনো কৰ্ম কৰিব পাৰোঁ। আৰু কৰ্ম কৰিলে শৰীৰ মন গা কেতিয়াও বেয়া নহয়। যিমানেই আমি শাৰীৰিক মানসিক কষ্ট কৰিম সিমানে আমাৰ মানসিক ডেভেলপ হয়, শাৰীৰিক ডেভেলপ হয়। আৰু এটা কথা, শৰীৰ আৰু মন ৰুগীয়া হ'লেহে আমাৰ বেমাৰে বাহ লয়। শৰীৰ ৰুগীয়া কেতিয়া হয়? যেতিয়া আমি মনটোক ৰুগীয়া কৰিম, আমি যেতিয়া বেয়া চিন্তাবোৰ কৰিম, বেয়া কামবোৰ কৰিম, তেতিয়া আমাৰ অট'মেটিকলি আমাৰ শৰীৰৰ ৰোগে বাহ লয়। গতিকে আমি যদি বেয়া কাম নকৰি সৎ কামত থাকি সকলো কাম কৰোঁ, কষ্টই কৰোঁ, তেতিয়াহ'লে আমাৰ নিশ্চয় জীৱনৰ উন্নতি আছে। আজি এইখিনিতে এটা মই পানী চাৰ্জিং কথা মই ইউটিউবতে শিকিছোঁ। মই নিজেও অকণমান প্ৰমাণ পাইছোঁ দেই। মানে কি হয়, ৰাতিপুৱা প্ৰথমতে আমি যিহেতু চাহ খোৱা অভ্যাস আছে, কিন্তু চাহ নাখাই এগিলাচ কুহুমীয়া পানী খাওক। যেতিয়া সেইটো স্বাস্থ্যৰ কাৰণেও ভাল। আৰু পানীগিলাচ কেনেকৈ খাব মই অকণমান দেখাই দিছোঁ। এটা চিচাৰৰ গিলাচ ল'ব, মানে এনেকুৱা এটা গিলাচ ল'ব যিটোত 1 পোৱা মানে 250 গ্ৰাম পানী ধৰে। মই ইয়াত কুহুমীয়া গৰম পানী কৰি থৈছোঁ, ইয়াত দি দিছোঁ। এগিলাচ নহ'ল বাৰু, হ'লেও মই এনেই টেকনিকটো দেখুওৱাৰ কাৰণে মই এইটো দেখুৱাই দিছোঁ। এনেকৈ ল'ব পানী এগিলাচ। মই চিচাৰৰ গিলাচত লৈছোঁ, যি গিলাচ ল'লেও হ'ব, কিন্তু 1 পোৱামান ধৰা হ'লে ভাল। আৰু এগিলাচ হৈছে পানী। আৰু যেতিয়া আপুনি মৰ্ণিং উঠিব, গা পা ধুই উঠি এগিলাচ কুহুমীয়া পানী খাব। আৰু কুহুমীয়া পানীগিলাচ এনেকৈ ল'ব, লৈ পেলাই ইয়াতে চাৰ্চ কৰিব যে মই বহুত সুখী, মই বহুত সুখী, মই বহুত সুখী, বা মোৰ বহুত পইচা আছে, মোৰ পইচা আছে, মোৰ পইচা আছে, মই সুস্থ, মই সুস্থ, মই সুস্থ। ইংৰাজীত ক'লেও হ'ব, আই এম হেপ্পী, আই এম হেপ্পী, আই হেভ মানি, আই হেভ মানি, আই এম ছাকচেছ, আই এম ছাকচেছ। ইয়াতে এফাৰ্মেশ্যন দিব, মানে ইউনিভাৰ্ছ, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডে আমাক পৰিচালিত কৰি আছে। আমি যিটো দিওঁ ইউনিভাৰ্ছত, মানে যিটো আমি দিওঁ সেইটো আমাৰ ৰিটাৰ্ণ আহে। আমি যদি ভাল কথা ভাবোঁ তেতিয়াহ'লে আমাৰ লাইফত ভাল হ'ব। আমি যদি বেলেগক বেয়া কথা কওঁ তেতিয়াহ'লে সেইটো আমাৰ নিজৰ তাত ঘূৰি আহে। আজিকালি বহুত স্পিৰিচুৱেলটো আকৌ মানে ঘূৰি আহিছে। মানুহে পজিটিভভাৱে জীয়াই থাকিবলৈ কিছুমান টেকনিক ইউজ কৰিছে। আজিকালি বহুত কিবা কিবি ট্ৰেণ্ডিঙত চলি আছে। তেনেকৈ ট্ৰেণ্ডিঙত চলা ময়ো কিছুমান, অৱশ্যে পানী চাৰ্জটো এইটো বহুতেই কৰি আছিলে, কেতিয়াবা এলাহো লাগে, কিন্তু মই কণ্টিনিউ আজি 15-20 দিনৰ পৰা এইটো কৰাৰ পিছত মই নিজকে, কোনোবাই যদি মোক বেয়াকৈও কয় সেইটো মোৰ গাত নালাগে। আৰু মানে মোৰ যদি একো নাইও তথাপিতো মোৰ এনেকুৱা লাগে চবফালে যেন ভৰপূৰ হৈ আছে, কিন্তু মইহে ল'ব জনা নাই, তেনেকুৱা লাগে। আৰু পানীখিনি চাৰ্জ কৰাৰ পিছত আপুনি ক'ব থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ। এনেকৈ কৈ আপুনি পানীখিনি খাই দিব। এনেকৈ অলপ অলপকৈ খাব, চাব আপোনাৰ দিনটো কেনেকৈ পজিটিভকৈ যায়। এনেকৈ কৰি থাকিলে আপুনি এনেকুৱা হৈ যাব, আপুনি নিজেই গম নাপাব আপোনাৰ কিমানখিনি চেঞ্জেছ আহিব লাইফত। সেইবুলি মই এইটো কোৱা নাই যে পানী চাৰ্জ কৰি খাই থাকিলে আপোনাৰ লাইফ চেঞ্জ হৈ থাকিব, এনেকুৱা নহয়। মানে মৰ্ণিংটো আমি এটা ভাল এটা চিন্তাৰে যেতিয়া আৰম্ভ কৰিম তেতিয়া আমাৰ দিনটো ভালেই যাব, নিশ্চয়, নহয় জানো? আৰু এইখিনিতে মই পোৱালীজনীক দেখাই লৈছোঁ, 17 মাহ যিহেতু চলি আছে, কৈ আছোঁ, চাওঁ বেটি হাই কৰি দিয়াচোন, হাই কৰি দিয়া, হাই। এয়া দুটা এটা কথা ক'বলৈ শিকিছে আৰু বুজি পায়। আৰু কি হৈছে, মই তাইক যিহেতু ভাত খুৱাবলৈ আনিছোঁ, ইমান বিশৃংখল এটা পৰিৱেশত তাইক মই এনেকৈ থৈ দিওঁ নহয়, মানে সেই কামৰ টাইমখিনি। আৰু যেতিয়া মানে তাইক লৈ যাওঁ মই ইয়াৰ পৰা, সকলো চাফাই কৰি থৈ যাওঁ বাৰু। আৰু যিহেতু আজি 16 তাৰিখ হ'ল আৰু কেইদিন মানে 14 দিনৰ পিছত ল'ৰাকেইটা পাবহি, হাতৰ অহা আগতেই অলপ
বাথৰুমৰ কাম হৈ আছিলে, এইটো বাথৰুমৰ কাম কৰা নাছিলোঁ, অকণ প্ৰব্লেম আছিলে। এই বাথৰুমৰ দৰ্জাখন লগালে, এইবোৰ গোটেই লেতেৰা হৈ আছে, ভাবিছোঁ এইবোৰ মই পিছত চাফা কৰি দিম। এতিয়া যিহেতু অহা নাই আৰু যিহেতু এইটো টাইলছ লগোৱা নাছিলে, এইবোৰ মিস্ত্ৰীয়ে বাৰু ভালকৈ টাইলছবোৰ নলগালে, সেইটো কাৰণে যি নহওক পইচা অকণমান বেছি যে অকণমান ভাল কামৰ মানুহ লৈ আনিব। এয়া মোৰ ভাত হৈছে, সেয়া। আৰু আজি ভিডিঅ'টোত মই সংলগ্ন কৰিম মোৰ বেটী দেউতাৰ লগত থকা কিছুমান ভিডিঅ' ক্লিপ। মোৰ দেউতা আৰু মানে তাই দদৌয়েক হ'ব, আৰু যিহেতু আমাৰ আহোমসকলে মোৰ মাকৰ দেউতাকক দদৌ বুলি কয়। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ। বাবা মাকে লাইট জ্বলাব নজ্বলাব লাইট জ্বলাব গছত বগাত লাগিছে। কৈ আছে নহ'ব দেই তেনেকে। এয়া আজি ব্ৰইলাৰ মাংস মই বনাইছোঁ দেই। এইটো কালাৰটো পোহৰটো দিওঁ, এইটো মই নাই খোৱা দেই, দেউতাই নাই খোৱা দেই। তাৰপিছত পোৱালিকেইটা এই ইয়াতে বহাই থৈ দিওঁ ভাত খাবলৈ। খোৱাবলৈ নিছিলোঁ, কি ডিষ্টাৰ্ব কৰিলে নহয়, কোনোমতে বনাইছোঁ। তাৰপৰা এতিয়া খোৱাবলৈ কান্দি কান্দি তাইক খোৱালোঁ কোনোমতে, কেইটামান কান্দিলে, এনেকুৱা কান্দিলে শুব নিচিনা কান্দিলে। তাৰপৰা নাই, এতিয়া ইয়াতে থৈ লৈ পেলাই ভাতকেইটা খাই লওঁ আমি।